যুৱকে পলুৱাই নিলে মুছলমান কিশোৰীক। ছোৱালীজনীক উদ্ধাৰ কৰক, ছোৱালীজনীক উদ্ধাৰ কৰক। দাবী মানি লওক, দাবী মানি লওক। প্ৰতিবাদ সত্ত্বেও উদ্ধাৰত ব্যৰ্থ হাজো আৰক্ষী। হাজোৰ বৰম্বৈত 14 বছৰীয়া কিশোৰী সন্তানহীন, উদ্ধাৰত ব্যৰ্থ হাজো প্ৰশাসন। ৰাইজৰ তীব্ৰ প্ৰতিবাদ। যোৱা 21 মে'ত টিউচনলৈ গৈ সন্তানহীন কিশোৰীগৰাকী। হাজোৰ বৰম্বৈত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কিশোৰীগৰাকী উদ্ধাৰত ব্যৰ্থ হাজো আৰক্ষী প্ৰশাসন। প্ৰতিবাদত নামিল অঞ্চলটোৰ কেইবা শতাধিক ৰাইজ। উল্লেখযোগ্য যে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী টিউচনলৈ গৈ ৰহস্যজনকভাৱে সন্তানহীন হৈ আছে। ছাত্ৰীগৰাকীক এজন যুৱকে পলুৱাই নিয়া বুলি কিশোৰীৰ মাতৃয়ে এজাহাৰ দিছে। হাজো আৰক্ষীৰ ওচৰত এই এজাহাৰ দাখিল কৰিছে যদিও অদ্যপি কিশোৰীগৰাকী উদ্ধাৰত ব্যৰ্থ হাজো আৰক্ষী, যাৰ বাবে অঞ্চলটোৰ ৰাইজে ৰাজপথলৈ ওলাই আহি কৰিছে তীব্ৰ প্ৰতিবাদ। বিকি দাস নামৰ যুৱক এজনে কিশোৰীগৰাকীক পলুৱাই নিয়া বুলি গুৰুতৰ অভিযোগ আনিছে পৰিয়াল আৰু প্ৰতিবাদকাৰীসকলে। অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে ওলাই পৰিব প্ৰকৃত ঘটনা। মই এজন স্থানীয় সচেতন নাগৰিক হিচাপে মোৰ ঘৰৰ ওচৰৰ সীমা ভাগি এজনী মুছলমানী ছোৱালী, একেবাৰে নাবালিকা, মই নিজে লৈ ডাঙৰ কৰা ছোৱালী এজনী, যোৱা বুধবাৰে আবেলি টিউচনত যাম বুলি ওলাই গৈ এতিয়ালৈকে ছোৱালীজনী নিৰুদ্দেশ। সেই সম্পৰ্কত আমি হাজো আৰক্ষী থানাত আমি এটা কেছ এটা দিওঁ। কেছটোৰ লগতে আৰক্ষী প্ৰশাসনে আমাৰ লগত এটা দিন সহযোগ কৰি পেলাই বিচাৰ খোচাৰ কৰিলে, কিন্তু তেওঁলোকক আমি বহুত অনুসন্ধান দিলোঁ ছোৱালীজনীৰ বান্ধৱীৰ বিষয়ে, ছোৱালীজনী ক'ত কাৰ লগত কণ্টেক্ট কৰে। ইমানখিনি দিয়াৰ পিছতো আমিও নিজে আজি 5টা দিন ৰাতি একাকাৰ কৰি আপোনালোকে দেখা পাইছে গোটেই সমাজখন আছে, আমি বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে প্ৰশাসনে আমাক ছোৱালীজনী উদ্ধাৰ কৰি দিব পৰা নাই। আমি জানিব পৰা মতে আমাৰ ওচৰৰে গাঁৱৰ এজন বিকি দাস নামৰ ল'ৰা এজনে ছোৱালীজনীক পলাই লৈ গৈছে, কিন্তু দুৰ্ভাগ্যজনক এই যে ল'ৰাজনৰ ঘৰত এতিয়ালৈকে আমি যেতিয়াই পুলিচ প্ৰশাসন নহয় আমি নিজে বিচাৰি গৈছোঁ, সচেতন নাগৰিক হিন্দু মুছলিম বুলি কোনো কথা নাই, কিন্তু আমি এদিনো কিন্তু তেওঁলোকৰ গাৰ্জেনক আমি ঘৰত পোৱা নাই তলা লগোৱা। হয়তো এটা কিবা এটা আমি সন্দেহৰ কিবা এটা গোন্ধ পাইছোঁ। এই সন্দেহটোৰ গোন্ধটো আমাক হাজো আৰক্ষী প্ৰশাসনে মাননীয় SP ডাঙৰীয়া, মাননীয় DSP ডাঙৰীয়া, মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই উচিত তদন্ত কৰি আমাৰ এই নাবালিকা 14 বছৰীয়া ছোৱালীজনী অতি শীঘ্ৰে আমাক উদ্ধাৰ কৰি দিব লাগে। আৰু এই যিটো এই অপকৰ্ম কৰিলে এই সৰু ছোৱালী এজনীক পলাই নিয়া বা কিডনেপ কৰা বা তেওঁৰ ওপৰত কিবা এটা অসাংগঠনিক কাম কৰা, ইয়াৰ উচিত তদন্ত কৰি ল'ৰাজনক উচিত শাস্তি দিব লাগে। নহ'লে আমি ইয়াতকৈ আৰু আমি হিন্দু মুছলিম একাকাৰ হৈ মনাগুচি বাক্তিয়া ৰাইজ লগ লাগি আমি ডাঙৰ প্ৰতিবাদ কৰিবলৈ অসম চৰকাৰক ওচৰত বাধ্য হ'ম, প্ৰশাসনৰ ওচৰত বাধ্য হ'ম, যদি আমি আমাৰ ছোৱালী উচিত সময়ত আমি বিচৰা মতে তেওঁলোক আমাক উভতাই দিব নোৱাৰে। কাৰণ নাবালিকা ছোৱালী এজনী যাৰ কেছ হয়তো বৰ্তমান হিমন্ত বিশ্ব ডাঙৰীয়াই যিবিলাক দি থৈছে যে নাবালিকা বিবাহ এতিয়ালৈকে বন্ধ কৰিছে, কিন্তু সেনেকুৱা আমাৰ নাবালিকা ছোৱালী আজি 5 দিন হ'ল আমি একেলগে ঘূৰি কোনো এজন মানুহ আমি সুখত থাকিব পৰা নাই। কান্দোনৰ ৰোল হৈ গৈছে আমাৰ গাঁওখনত। মই মাননীয় প্ৰশাসনক লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, মাননীয় DSP ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ ছোৱালীজনী অতি শীঘ্ৰে প্ৰশাসনে লগ লাগি আমাক উদ্ধাৰ কৰি দিয়ে আৰু এই বিকি দাস নামৰ এই কালপিতজনক কৰেক্ট কৰি উচিত শাস্তি দিয়ে। আমি এইখিনি যদি আমাক চৰকাৰে সহায় কৰে আমি নথৈ আনন্দিত হ'ম। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।